কৰিছে? কিনো কৰিম, ফুলবোৰতে পানী দি লৈছোঁ। ইমান ৰ'দ পৰিছে, মৰি গৈছে। মায়ে ফুল গছবোৰ কি আপুনি লগাইছে? মইতো বাইদেউ লগাইছে বুলি ভাবিছিলোঁ। ভাল কথা কৈছা। সেইজনী ঘৰত থাকিলেহে, স্কুল থাকিলে ৰাতিপুৱা স্কুললৈ ওলাই যাব, নিজৰ কাৰণে কিবা এটা বনাব আৰু আমাৰ কাৰণে একো বনাই থৈ নাযায়। আকৌ স্কুলৰ পৰা আহিনো ক'ত ঘৰত থাকে, যেনি তেনি গৈয়ে থাকে নহয়। আমুকলৈ যাওঁ তামুকলৈ যাওঁ, ঘৰত থাকিবলৈ কেইটান। অঁ, বাইদেৱে ৰাতিপুৱা আপোনালোকৰ কাৰণে ভাত ৰুটি বনাই থৈ নাযায় নেকি? অঁ, একেলগে বনাই দিলেই হয় দেখোন। বনাব, নিজৰ মানুহটোৰ কাৰণে আৰু ল'ৰাটোৰ কাৰণে বনাই আৰু নিজেও খাই মেলি গুচি যায়। তাৰপিছত মই আকৌ তোমাৰ দেউতাৰ কাৰণে বনাওঁ, আকৌ বকুল ভাইটিৰ কাৰণে বনাব লাগে। সি আকৌ ৰাতিপুৱা ৰুটিহে খায়, ময়ো ৰুটিয়েই খাওঁ। নহ'লে কেতিয়াবা আকৌ ভাত খাবলৈ মন গ'লে ভাত পাতিব লাগে। এই দুদিনহে চবৰ কাৰণে ভাতকেইটা পাতি দিছে, নহ'লে ক'ত। একো এটা কাম নকৰে, ক'ৰবালৈ গ'লে ঘৰলৈ আহিবলৈকে পাহৰে। ইমান খং উঠে নহয় মোৰ, একো ক'বও নোৱাৰোঁ। কেনেকুৱা জানো। তোমালোকৰ বিয়াৰ আগত সেইজনী ঘৰলৈ গৈছিলে নহয়, নাই অহা নামেই নলয়। এসপ্তাহ থাকি আহিছে। সেই গ'লেই যেনিবা এসপ্তাহ থাকিব লাগিব তুমি। এদিন থাকিলেও হয়, আৰু নাথাকিলেওনো কি আছে। মাকৰ ঘৰলৈ গৈছে বুলি থাকিবই লাগিব তেনেকুৱাতো কোনো কথা নাই। মই ইয়াত অকলীয়া মানুহজনী কাম কৰি কৰি মৰিছোঁ, সেইবোৰ বুজিয়েই নাপায়। কেনিবা যাওঁ বুলি ক'লে আহিবলৈকে নহয়। তলতলৈকে ঘূৰিয়ে ফুৰে নহয়, আমুকলৈ যাব তামুকলৈ যাব, এই আমুকত ভাত খাবলৈ মাতিছে তামুকত ভাত খাবলৈ মাতিছে, তেনেকুৱা। মোক নুসুধে নহয়, কাপোৰযোৰ পিন্ধিব চিধা ওলাই যাব। একো নকৈও মুখেৰে মাতেই নামাতে। কাপোৰকেইটা গোটেই ৰ'দে খাইছে, মইহে এতিয়া ভৰাব লাগিব। বাইদেউ ইমান বেয়া নে? ৰাতিপুৱা যাবৰ কাৰণে ভাতটো বনাই দিলেনো কি হয়? অকল নিজৰ কাৰণে বনাই বুলি কৈছে যে মায়ে। কিবা আৰু দেই, মইতো ভাল বুলি ভাবিছিলোঁ। মায়েতো মিছা কথা নকয় জানো। আৰু মায়েও কেনেকৈ কৈ দিছে নহয় বাইদেউৰ কথা। এতিয়া মাকৰ ঘৰলৈ গ'লে দেখোন চবেই থাকিবলৈ বিচাৰিব। তাৰমানে কাইলৈ যদি ময়ো যাওঁ মাৰ ঘৰলৈ, মায়ে মোৰ কথা তেনেকৈ ক'ব নেকি? ভাইটি, তহঁতে যাওঁ ক'লৈ? অ' মা, এই কাম এটা আছে, অলপ ওলাই যাম বুলি ভাবিছোঁ। সোনকালে আহিম বাৰু, ব'লা। কাম আছে? কি কাম আছেনো? দুয়োটা নগ'লেও হয় দেখোন। নহয় মা, আমাৰ দুয়োটাৰে কাম আছে, আমি সোনকালে আহিম। ব'লা ব'লা সোনকালে ব'লা, দেৰি হৈছে নহয়। কাম আছে বুলি কৈ ক'লৈ গৈছে কৈছে আৰু কথাবোৰ ভালকৈ খুলিও নকয় নহয়। যি দেখিছোঁ এজনী অহাৰ পৰা মোৰ বকুল ভাইটিক তাই নিজৰ ফুলীয়া কৰিছে। এনেকুৱা হ'লে কেনেকৈ হ'ব? ক'লৈ গৈছে ভালকৈ কথাষাৰ কৈ থৈ যাব লাগিব। এনেই ঘপককৈ ওলাই গ'লে নহ'ব নহয়। যাৰ যি মন যায় সেইটো কৰিলে হ'ব নেকি? হেৰা, ইহঁত দুটা ক'লৈ গ'ল দেখা নাই যে? নাজানো মই ক'লৈ গৈছে, কিবা কাম আছে বুলি কৈছে। কি কাম আছে সিহঁতেহে জানিব। কথা নাই বতৰা নাই, ঘপককৈ ওলাব আৰু গুচি যাব। তেনেকৈ চলে নেকি এইখন ঘৰত? আগতীয়াকৈ ক'ব লাগে কথাটো। আপোনাৰ হ'লেও কথাটো একো কোৱা নাই। অ' মা কি কৰিছা ন? মোক চেণ্ডউইচ বনাই দিয়া, খাব মন গৈছে মোৰ। সোনকালে বনোৱা। বেটা তুমি ইমান আমনি কৰি নাথাকিবাচোন, মই বনাই দিম বুলি কৈছোঁ নহয়। যোৱা ককাৰ লগত বহি অলপ টিভিকে চোৱাগৈ। ঘৰৰ গোটেই কামবোৰ মই এতিয়া কৰিবলগীয়া হৈছে, অকণমানো দেৰি হ'বই। জানা খাম তুমি বেছি কৰা অলপ অকণমানি পাৰি থাকা। মোক ভোক লাগিছে, মোক দিয়া কিবা এটা খাবলৈ। চুনুকা ৰ মই তোৰ কাৰণে লোকেল কণী দুটা বইল কৰি দিম। অ' বোৱাৰী, কি বনাইছা এতিয়া খাবলৈ? এতিয়ালৈকে বনোৱাই নাই মা, ফ্ৰিজত পনীৰ অলপ আছে নহয়, তাকেই বনাম বুলি ভাবিছোঁ। ইমানগাল কাপোৰ ধুবলৈ আছিলে, অলপ আগত ধুই আটাইছোহে। লাহে লাহে বনাই থাকা। এজনীতো চৰিবলৈ গৈছে, ক'লৈ গৈছে একো কৈ থৈ যোৱা নাই আৰু ঘপককৈ ওলালে কিবা কাম আছে বুলি কৈ থৈ গৈছে। কেতিয়া আহিব ঘৰলৈ সিহঁতেহে জানিব। নগ'লেও হয়। কাৰ কথা কৈছেনো মা? ভণ্টি নাই নি ঘৰত? অলপ আছিলে দেখোন, ৰুমৰ ভিতৰতে সোমাই আছিলে। কামনো কিটো, খাইছে
খাইছে আৰু শুইছে। ৰুমৰ ভিতৰত সোমাই থাকিনো ক'লৈ যাব। পিছে এতিয়া ঘৰত নাই, দুইটি অলপ আগত ওলাই গৈছে। আমাৰ বকুল ভাইটিয়ে আনকালে কয় ক'ৰবালৈ যোৱাৰ আগত যে মা মোকলৈ যাওঁ। আজিতো মোক একো কোৱাই নাই আগতীয়াকৈ। ঘৈণীয়েকৰ লগত আৰু ওলালে আৰু গ'ল। মা, আমি আহিলোঁ। ভাইটি, ইমান দেৰি কৰিবলৈ কেনে ঘৰ আহিবলৈ? এনেকুৱানে কি কাম আছিলে? দিনৰ দিনটো বাহিৰতে থাকিলি। যা এতিয়া ভৰি হাত ধুই লগৈ। বৌৰে ভাত বনাইছে, খাব লাগিব এতিয়া চবেই। মা, তোমালোকে আমাৰ কাৰণে ৰৈ থাকিব নালাগে, খাই লোৱা। আমি এতিয়া একো নাখাওঁ, বাহিৰতে খাই আহিছোঁ। মানে বজাৰলৈ এপাক গৈছিলোঁ আৰু তাই পাৰ্লাৰলৈ গৈছিল। অঁ, বাইদেউ, ভাত খাই হ'ল নেকি আপোনালোকৰ? বাচনকেইটা মই ধুই দিওঁ দিয়ক। অঁ বাইদেউ, চোৱা বাচনখিনি কি কৰিলে? আপুনি ধুই দিলে নেকি? অঁ, ধুই দিলোঁ। কোনোবাই ধুব বুলি বাচ্ছা থাকিব নোৱাৰো নহয়। খোৱা বাচনবোৰ গোটাই থ'লে মায়ে বেয়া পায়। আৰু তোমাৰ ভাগৰ লাগিছে বুলি ভাবিলোঁ, বাহিৰত ফুৰি আহিছেতো, সেইকাৰণে নামাতিলোঁ। আৰু ধুবলৈ থাকিলে নিজে আহিব লাগে, মই মাতি থাকিলেও বেয়া পাবা নহয় তুমি। মানুহবোৰে কি হয় আৰু চবেই এনেই এনেই মুখ ফুলাই থাকিব, একো বুজিয়ে নাপাওঁ। কিবা ভুল কৰিছে যদি মুখৰ আগত ক'ব লাগে। মুখ ফুলাই থাকিলে গম পাম নেকি কি হৈছে? আৰু মইতো কাম নকৰোঁ বুলি কোৱা নাই, মোক ক'ব লাগিব এইটো কৰা সেইটো কৰা বুলি, তেতিয়াহে মই কৰিম। মইতো ধুবলৈ গৈছোৱে ন, অলপ দেৰি হওঁতে মুখখন ফুলালি। কি আচৰিত জানে মানুহবোৰ, কাৰো লগত কথা পাতিবলৈকে মন নাযায় মোৰ। কি হ'লনো? কি ভুৰভুৰাই আছে মুখৰ ভিতৰত? মোৰ একো হোৱা নাই, বাকী মানুহবোৰৰহে কিবা হৈছে চাগে। অহাৰ পৰা দেখিছোঁ ইটোৱে মুখ ফুলাই আছে, সিটোৱে মুখ ফুলাই আছে। কি হৈছে একো বুজিয়ে পোৱা নাই। মইতো কাকো একো কৰিবলৈ যোৱা নাই। এতিয়া বাইদেউৰ ওচৰলৈ গ'লোঁ, বাচনখিনি ধুই দিওঁ বুলি ভাবিলোঁ, মুখখন ফুলাই আছে। ধুই দিলে, তাৰপিছত কৈছে তোমাক নামাতিলোঁ আৰু ভাগৰ লাগিছে বুলি। কথাৰ সুৰটো বুজি পাওঁ নহয় মই। কিবা বেয়া পাইছে ডাইৰেক্ট ক'ব লাগে, পেটত এটা মুখত এটা থৈ দিব। মইনো এতিয়া কি ক'ম? মই যে একো নাজানো দেই, মই কাৰো ফালে একো নকওঁ। আৰু তুমিও বাদ দিয়া, সেইবোৰ সৰু সৰু কথাত লাগি থাকি লাভ নাই নহয়। হ'ব দিয়া, এদিন চব ঠিক হৈ যাব। তুমিতো একোৱেই নাজানা। মায়ে কিবা এটা ক'লেও মনে মনে থাকিবা, তথাপি মোৰ হৈ মাত মাতিব নোৱাৰা। আৰু বাইদেউকো দেখিছোঁ আগতে মোৰ ওপৰত খং কৰি থাকে। গোটেই কামবোৰ অকল বাইদেৱে নকৰে নহয়, ময়ো দুই এটা কামত সহায় কৰি দিওঁ, তথাপি মোৰ কামবোৰ কোনো দেখিয়ে নাপায়। আৰু তোমাক কৈনো কি লাভ? তুমিতো মোৰ চাপৰ্টত এদিনো এটাও মাত নামাতা। সদায় যদি মই ঘৰৰ ভিতৰতে সোমাই থাকোঁ নহয়, এই মানুহখিনিৰ লগত সঁচাকৈ মই পাগল হৈ যাম। তোমাকতো ক'লেও বেয়া পোৱা। চবেই মুখ ফুলাই থাকে, এনেকুৱাই থাকিব পাৰে নেকি? কাৰোবাৰ লগত কিবা এটা কথা পাতোঁ বুলি ক'লেও সাহসেই নহয়। মই এনেকৈ নোৱাৰোঁ দেই থাকিবলৈ, কৈ দিলোঁ।